পবিত্ৰ ঈদৰ দিনাই এটা ভাল খবৰ। চাৰিওফালে কেৱল নিৰ্বাচন, মূল্যবৃদ্ধি, অভাৱ অনাটন, চৰকাৰ বিৰোধীৰ বিভিন্ন ৰাজনৈতিক সমালোচনাৰ মাজতেই এই ভাল খবৰসমূহে টিয়কবাসীৰ লগতে অসমবাসীকে গৌৰৱান্বিত কৰি তুলিছে। হয়, টিয়কৰ এগৰাকী মেধাসম্পন্ন ছাত্ৰ জেহিদুল হুছেইনে সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জলপানী লাভ কৰি পষ্ট ডক্টৰেট ৰিচাৰ্চৰ বাবে নিৰ্বাচিত হৈছে। জেহিদুল অসমৰ একমাত্ৰ ছাত্ৰ যি এই ৰিচাৰ্চৰ বাবে দেশক প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পাইছে। সেয়ে আজি জেহিদুলৰ টিয়কস্থিত গৃহত তেওঁক সম্ভাষণ জ্ঞাপন কৰিবলৈ ৰাইজৰ আগমন পৰিলক্ষিত হৈছে আৰু তেওঁ নৱ প্ৰজন্মৰ বাবে আদৰ্শ বুলি অভিহিত কৰিছে। উল্লেখযোগ্য যে উচ্চতৰ মাধ্যমিক পৰ্যন্ত যোৰহাটতে অধ্যয়ন কৰি পৰৱৰ্তী পৰ্যায়ত ৱাইল্ড লাইফ ছায়েন্স বিষয়ত প্ৰায় 23টা বাঘৰ গতিবিধি আচৰণৰ ওপৰত গৱেষণা কৰি ইতিমধ্যে PhD ডিগ্ৰী লাভ কৰিছে জেহিদুলে। বৰ্তমান জীৱ-জন্তুৰ দেহত থকা মহামাৰী কৰোণা ভাইৰাছ মানৱ দেহলৈ সংক্ৰমণৰ ওপৰতে 2টা বছৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ জলপানীৰে গৱেষণা কৰিব জেহিদুলে। আৰু এই গৱেষণাই মানৱ সমাজলৈ ইতিবাচক প্ৰভাৱ পেলাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে। এই যোনটো মই এইটো প্ৰজেক্টত চিলেক্ট হৈছোঁ সেইটো আপোনাৰ ইউনিভাৰ্চিটি অফ মেৰিলেণ্ড ষ্টেটত আছে, ৱাশ্বিংটন DC ওচৰতে আছে। এই প্ৰজেক্টটো বেচিকেলি মানে আপোনাৰ ক'ভিড ভাইৰাছৰ ওপৰত মানে তাতে এটা ডিয়াৰ পায়, হোৱাইট টেইল ডিয়াৰ, যোনটো মানে কেনেকৈ ট্ৰান্সমিশ্যন হয় হিউমেন ৱাইল্ড লাইফ ইণ্টাৰেকশ্যনৰ ওপৰত। তো সেইটোৰ ওপৰত এইটো অধ্যয়ন আছে। এইটো 2 year প্ৰজেক্ট হয় যোনটোত মই চিলেক্ট হৈছোঁ। এইটো ফুল্লি ফাণ্ডেড বাই US গভৰ্ণমেণ্ট। আৰু এইটো কাৰণে মই ইণ্টাৰভিউ দিছিলোঁ, লাষ্ট ইয়েৰ ইণ্টাৰভিউ দিছিলোঁ আৰু 8 মাহমান লাগিলে প্ৰচেছটো পূৰা কমপ্লিট হ'বলৈ, চিলেকশ্যনৰ পৰা পূৰা ভিজালৈকে। আৰু মই অহা 25 তাৰিখলৈ গৈ আছোঁ US আৰু মোৰ জইনিং আছে জুলাই 1 তাৰিখৰ পৰা। মই ৰিচেণ্টলি মই PhD ডক্টৰেট ডিগ্ৰী ল'লোঁ। মই টাইগাৰৰ মুভমেণ্ট আৰু বিহেভিয়াৰৰ ওপৰত PhD কৰিছিলোঁ। আৰু মই PhD কৰিছিলোঁ আপোনাৰ দেহৰাদুনৰ পৰা ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট, আৰু মোৰ PhD চেণ্টাৰ আছিলে ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া। মোৰ ছুপাৰভাইজাৰ আছিলে ডক্টৰ বিলাল হাবিব আৰু ডক্টৰ পৰাগ নিগম। আৰু মই এই PhD প্ৰজেক্টটো মই মহাৰাষ্ট্ৰত কৰিছিলোঁ 2016 পৰা 2022লৈকে। আৰু তাৰ পিছতে মই বেলেগ ৱাইল্ড লাইফ ৰিলেটেড প্ৰজেক্টত কাম কৰি এতিয়া মই এই পষ্ট ডক্টৰেল ৰিচাৰ্চৰ কাৰণে 2 বছৰৰ কাৰণে USA যাম, ইউনিভাৰ্চিটি অফ মেৰিলেণ্ড। এইটো প্ৰজেক্ট একচুৱেলি কলাবৰেটিভ প্ৰজেক্ট হয়। ইণ্ডিয়াৰ পৰা এইটো মই চিলেক্ট হৈছোঁ আৰু বাকী আৰু টিম আছে আৰু পষ্ট ডক্টৰেল আছে আৰু PhD ষ্টুডেণ্ট আছে, সিহঁতি বাহিৰৰে হয়। এইটো চিলেক্ট ইউনিভাৰ্চিটি যাৰ প্ৰজেক্ট হয়, যোনজন এডভাইজাৰ হয় তেওঁলোকে চিলেক্ট কৰে। আৰু মানে বেচিছ অফ মই PhD কিহত কৰিছিলোঁ, মোৰ স্পেচিয়েলাইজেশ্যন কিহত, সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰি চিলেকশ্যন প্ৰচিজাৰ হয়। তাৰপিছত আৰু আপোনাৰ বহুতখিনি প্ৰচেছ থাকে য'ত আপুনি আৰু ইংলিছ প্ৰফিচিয়েঞ্চি টেষ্ট দিব লাগে, সেইবোৰ ইউনিভাৰ্চিটি মেণ্ডেট থাকে। তো সেইখিনি হোৱাৰ পিছত ফাইনেলি আমাক ভিজা গ্ৰাণ্ট কৰিলে আৰু আমি এতিয়া যাম জুনত। ঘৰলৈ আহি বহুতেই ভাল লাগিছে। আৰু ইয়াতো থাকোঁতেও বছৰেকত 2বাৰমান অহা হয়। আৰু এইবাৰ বহুত বছৰ মূৰত মানে আমি অলপ দিনৰ কাৰণে আহিলোঁ আৰু আমি গোটেই পৰিয়ালবৰ্ষৰ আমি ভাই ভনী আমি চবকে লগ কৰিলোঁ যোৱা আগতে, আৰু ভালেই লাগে। মই স্কুলিং কৰিছিলোঁ কাৰ্মেল স্কুলত আৰু যোৰহাট। তাৰপিছত মই আপোনাৰ JBত 11-12 কৰিলোঁ ছায়েন্স বেকগ্ৰাউণ্ডত। তাৰপিছত মই BSc লাইফ ছায়েন্স কৰিলোঁ দিল্লী ইউনিভাৰ্চিটিত, আৰু MSc এনভাইৰনমেণ্টেল ইক'লজি মই দেহৰাদুনৰ পৰা কৰিছিলোঁ। হয়, এইটো জাৰ্ণিত মানে বহুত মানুহৰ হাত আছে। মানে মা দেউতাই সৰুৰ পৰাই মানে পঢ়াত ধ্যান দি পেলাই আমাক পঢ়ালে ভালকৈ। তাৰপিছত মোৰ বাইদেউ, তেওঁ সদায় মোক ছাপোৰ্ট কৰে মই যিয়ে কৰোঁ। তাৰপিছতে মোৰ ৱাইফ, তেখেতো চৰফা হুছেইন, তেখেতো এজন PhD হোল্ডাৰ হয়, তেজপুৰ ইউনিভাৰ্চিটিত তেওঁ PhD কৰিলে। তেওঁ মোক বহুত ছাপোৰ্ট কৰে লাইফত মই যি ডিচিজন লওঁ মানে একাডেমিক ৱাইজ। তো সেইকাৰণে আজি এইটো মানে এনেকুৱা এটা বস্তু এটা মই জীৱনত পাইছোঁ মানে। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।